Krishna Shankara Guru Hari Ram Rama Hari Ram Ram Rama Hari Ram Hari Ram Krishna Krishna Hari Sakala Nigama Kalpataru Tara Phala Moha Bhagavata Upamukhe Akhe Bhumita Bhoila Vidita Rakhata Satura Jita Jana Krishna Sarane Yamana Varama Santukhe Piyuka Rakhayamrita Varama Santukhe Piyuka Rakhayamrita Srimad Bhagavata Eকাদশ স্কন্ধ নিমি নবহিত সংবাদ মায়া তৰণৰ উপায় প্ৰভুসকল কৃপালু গুৰু শংকৰদেৱে ভাগৱত বা দশম কৰোঁতে এই নিমি নবহিত সংবাদ গ্ৰন্থভাগী নীলগাই বেলেগকৈ ৰচনা কৰিছে আমি কোৱা মতে ভাগৱত নাজানিলে নিমি নবহিত সংবাদ পঢ়িব বাধা আগতে ভাগৱত জানিব লাগে ভাগৱতত নৱবিধ ভকতি দিছে ইয়াক কৌশল কৰি এইখিনি সিদ্ধ ই দিলে নে না এই নিমি ৰজাৰ তাত আহিছে এই কাহিনীৰ মাজেদি ৯জনকৈ সিদ্ধ আহিছে তেওঁলোকে তৰণৰ উপায় নানান ধৰণে বেলেগ বেলেগকৈ দিছে অবিহিদ্ধ যিমান ক'ব লাগে গোটেইখিনিয়ে কৈছে ইয়াত মায়া তৰণৰ উপায় দিছে কিন্তু সংসাৰ ক্ষেত্ৰখনে মায়াৰ ক্ষেত্ৰ স্বয়ং ভগৱন্তই মায়াৰে সজাইছে তাৰপিছত তাৰ পৰা তৰণৰ উপায় দিছে ইয়াত এই নিমিত্তে কৈছে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ঘোৰা যায় জানিলা সিদ্ধ সদয় কুশীলন্ত কথা পাছে কৰি প্ৰণীপা শুনা সিদ্ধ সবই আমি পঢ়িলো নিশ্চয় শুনিয়া মায়াৰ কথা ভৈল মায়ালৈ বৰ ভয় মায়া এনে বস্তু
অবস্তুক দেখাবয় বস্তুক আবৰি সেহিত মোহৰ মায়া জানা নিষ্ঠ কৰোঁ। আৰু আমাৰ চৰ্ম চক্ষুৰে আচলতে আমি মায়াহে দেখা পাওঁ। তেতিয়াহ'লে আমাৰ অৰ্জন হ'ব লাগে আচলতে জ্ঞান চক্ষু। কিন্তু জ্ঞান চক্ষুটো উন্মোচন কোনে কৰাই দিব? গুৰুজনাই দিব লাগিব। জ্ঞান চক্ষুটো কিছু পৰিমাণে উন্মোচন কৰাই দিয়ে পিতৃ মাতৃয়ে, আদ্য গুৰুৱে। আৰু তাৰপিছত আচাৰ্যই দিয়ে। ভাগৱতে সিদ্ধান্ত দিলে তৃতীয় গুৰুক দিবে নাহিকে উপাম ব্ৰহ্মবিদ্যা কহে দিত মোৰ গুণ নাম। তেতিয়াহ'লে ব্ৰহ্মবিদ্যাটো কোনজনে? ব্ৰহ্মবিদ্যা কওঁতাজন কৃপাল গুৰু শংকৰদেৱ। গতিকে ইয়াত সেইকাৰণে আনি পেলাই কৈছে অমায়াৰ বিকলন গুছে কদাচি ৰাত্ৰি দিনে গৃহ কুটুম্বত মাত্ৰ শিখব যিমতে মহাপুষে তৰে মায়া কহিও উপায় সেহি যদি থাকে দায়া। আমি বিষয়তে উৎপত্তি হৈছো। মহাপুৰুষ মাধৱদেৱে ক'লে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি পুৰা হৰি গুণ গায়। এই দেহৰ পৰা এইবিলাক নুগুচে। আমাৰ দিন ৰাতি গৃহ কুটুম্বতেই চিন্তা। আৰু গৃহ কুটুম্বত আমাৰ চিন্তাটো হ'ল ধন টকা পইচা, যি আমি লগত লৈ যাব নোৱাৰো এইবিলাকৰ কাৰণে। আৰু শিখব যিমতে মহাসুখে তৰে মায়া, ইয়াৰ মাজতো তৰি যাব এনে উপায়হে আমাক দিয়া। আমি জীৱ জন্ম পালে জীৱই মায়াই মাধুৰী পায়, আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো সন্দেহ। মায়া মাধুৰীৰ পৰা তৰণৰ আচলতে উপায় নাই। আৰু তৰণৰ উপায় দিবৰ কাৰণে স্বয়ং ভগৱন্তই কংসৰ কাৰাগাৰত আহি এটা চিন্তা কৰিলে যে এই অসুৰ জাতিটোক দৈত্য দানৱবিলাকক নিধন কৰি সজ্জনৰ হাতত মই ধৰ্মটো দিম। কৃপালু গুৰু শংকৰদেৱ আমি অসম বুৰঞ্জী মতে ৰজা চুহুংমুঙে এই ব্ৰাহ্মণ বিলাকৰ কথা মতে বন্ধ কৰি দিল যে ইয়াত ৰাজ পৰিয়ালেহে মন্দিৰলৈ আহিব পাৰিব, ব্ৰাহ্মণহে আহিব পাৰিব। গুৰুজনৰ তাতেই দিল যে সমাজখনত এনেই মায়াৰ সৃষ্টি, তাতে আকৌ মায়াতেই পেলাই থলে হৰি কথা জানিলে কিন্তু জীৱবিলাক তৰিব। গুৰুজনে কিমান কষ্ট খাবলগীয়া হ'ল। ইয়াত যেনেকৈ নিমিত্ত ৰজাৰ ওচৰত এইবিলাক কথা কৈছে, কৃপালু গুৰু শংকৰদেৱেও আমিবিলাকক দিলে। এই ৰজাৰ উৎপাতত ৰব নোৱাৰি তেওঁ মাজুলীলৈ আহিল, মাজুলীতো তেওঁ নেৰিলে। কিন্তু লাভ এটাই হ'ল, মণিকাঞ্চন সংযোগ হ'ল, মহাপুৰুষ মাধৱদেৱক পালে। কিন্তু যেতিয়াই জানিলে যে আমাক বিচাৰিয়ে আছে, আমি ইয়াৰ পৰাও পলাব লাগিব, দুখনকৈ নাও লৈ তেওঁলোক পলা। কিছুদিন এই নৈ পানীতেই ওচৰতেই নাও বান্ধি পেলাই থাকিলে গুৰু চৰিত মতে। কিন্তু ভকত বান্ধৱে ক'লে বোলে কৃপাল গুৰু এই ইয়াত থাকিবই নোৱাৰি। বোলে কিয়? বোলে আমাক চাউল পাত নিদিয়ে, দেখিলে আমাক অকণমান বেয়া ব্যৱহাৰো কৰে। হয় নেকি? তেতিয়াহ'লে কাইতে বিন্ধে। এইখনক কটলাবৰী বুলি ক'লে। বোলে এই কটলাবৰীত আৰু নাথাকো, কাইতে বিন্ধে যাব। এই বুলি পেলাই গ'ল। আৰু কিছু আৰু দূৰলৈ গ'ল, নাও বান্ধিলে, তাত থাকিলে। গুৰুজনে সোধে বোলে কেনে পোৱানে? বোলে আমাক চাউল পাত দিয়ে, কিন্তু খৰি খেৰো পোৱা যায়, থাকি ভালেই লাগিছে, কিন্তু এটা কাৰণতে থাকিব নোৱাৰি। দুটা কথা ক'লে, সকলো পাই থাকি ভাল লাগে, কিন্তু থাকিবৰ মন নাই। কাৰণটো কি?
পানীটো বৰ বেয়া, চুলিবিলাক সৰি যায়। এইখন টপাবৰী, তেতিয়াহ'লে ইয়াকো এৰিব লাগে। টপাবৰীও এৰি পেলাই নাও চলাল। কৈ দিলে আমাক কিন্তু বিচাৰি আছে দেই চৌপাশে, নাও চলোৱাহে চলোৱা। নাও চলাই থাকে আৰু চলাই থকাৰ পিছত যিজনে নাও বাই আছে তেওঁলোকে ক'লে বোলে আমিতো আৰু 2 দিন হ'ল অন্ন লোৱাই নাই, কিমান নাও বাম, আমাৰ বৰ কষ্ট হৈছে। গুৰুজনে শুনি ক'লে ঠিক আছে তেতিয়াহ'লে য'তেই চাপৰি পোৱা তাতেই ৰাখি। হয় চাপৰি পালে। গুৰুজনে ক'লে কৃপাল গুৰু আমি কিন্তু চাপৰি পাইছোঁ, ৰাখি দিম না? ৰাখি দিয়া। ভকতখিনি দৌৰা দৌৰি লাগি গ'ল, কাৰণ বালিতটো আৰু চৌকা বনাব নোৱাৰে, উধান লাগিব। এই উধান বিচাৰি পেলাই তেওঁলোকে চৌপাশে গ'ল। ক'ৰবাত কলৰ মাথা পালেও অন্তত হ'ব। তিনিফালৰ পৰা তিনিজনে চিঞৰি চিঞৰি ক'লে আজি অন্ন লোৱা হ'ব, 2 দিনৰ মূৰত আহি গ'লো। হয় নেকি? ইজনে ক'লে তোমাৰতো বৰ ডাঙৰ হ'ব, উলিয়াই দিয়া, কিছু মাটি খুলি যাওঁ। সেই মাটিখিনি খুলি যোৱালৈকে দলি মাৰি, কিয় দলি মাৰি দিম? এইটো মৰা মানুহৰ মূৰত জোকা এইটো। হয় নেকি? তোৰটোৱে যদি জোকা, মোৰটো আৰু বা কি আছে, তাতো খুন্দিয়াই দিলে সেইটোও জোকা, সেইটো দলি মাৰি দিম। দলি মাৰি দিওঁতে তৃতীয়জনে আহি পেলাই কি হ'ল পালি নে? বোলে পোৱাটো পালো, কিন্তু দলিয়াই দিলো। কিয়? এই ঘটনা দেখিলে সাংঘাতিক লাগে। তোৰটো কি আছে চাহ, তেতিয়া খুন্দিয়াই দিলে কিন্তু সেইটো সেই। গুৰুজনে ক'লে কৃপাল গুৰু আজি আমাৰ ভাগ্যত আৰু অন্নমুখী নহয়। কিয়? বোলে 3টা উধানে 3টা মৰা মানুহৰ জোকা। এই হয় নেকি? তেতিয়াহ'লে এটা কাম কৰা, ভৰি-হাত ধুই লোৱা, মূৰলৈ পানী ছটিয়াই দিয়া, নাৰায়ণৰ নামৰ লৈয়া শুদ্ধ কৰোঁ আমি চিত্ত পাই যোৱা। কথা এটা জানি পেলাই আমি ভৰি-হাত ধুব ইচ্ছা যায়, কি জানিবৰ মন যায়? বোলে এইটো মোৰ দীঘলীয়া, এইটো চেপেটা আৰু এইটো গোলাকাৰ। হ'ব পাৰে মানুহৰ মূৰৰ অৱয়ব, দেহৰ অৱয়ব বোলে মূৰটো নহয়, অলপ জানিলে ভাল হয়। কি আৰু জানিবলগীয়া আছে? নহয় আমি কি জানো, কিজানি জানিবই পাৰোঁ কিবা। সাগৰী বিচাৰি পাবা, সৰু সাগৰী পাম, যোৱা গ'ল। আনিলে ক'লে তোমাৰতো দিয়াচোন, কাণ আছে নাই? বোলে আছে। মাটি আছে নেকি? মাটি নাই দেখোন। তেতিয়াহ'লে সোমাই দিয়া। বোলে নাযায়, এইফালৰ পৰা সোমাই দিয়া। বোলে নাযায় যে। মই বুজি পাইছোঁ, তোমাৰতো দিয়া। ই সোমাই দিলে এইফালেদি ওলাই গ'ল, দাঙি পেলাই গুৰুজনাক ক'লে এইটোহে মই বুজি পাইছোঁ, সেইটোতো তোমাৰতো দিয়া। ই এনেকৈ সোমাই দিলে এইফালেদি নোলাও, তেনেকৈ গুৰুজনে হাতযোৰ কৰি দিলে। তেওঁলোকে ক'লে কৃপাল গুৰু, কিমান দিন আগৰ মৰা মানুহৰ মূৰৰ জোকা, আপুনি আৰু হাতযোৰ কিয় কৰিলে? এই তাকেইতো কম। এই প্ৰথমজনে জীৱনত হৰি কথা শুনাই নাই, দ্বিতীয়জনে শুনিছে এইফালেদি ওলাই গৈছে, তৃতীয়জনে এইফালেদি শুনিছে এইফালে গৈছে, ভকতৰ মূৰ, সেইকাৰণে মই হাতযোৰ কৰি দিছোঁ। যোৱা যোৱা যোৱা, চাৰিওফালে পানীয়ে পানী, জৈত পানী তৈত মাছ, চিন্তা নাই, ভৰি-হাত ধুই লোৱা গৈ, নাৱত উঠা। এই চেঙাবহৰীৰ মানুহখিনিয়ে বোলে 2খনকৈ নাও বান্ধিছে, কোনে বান্ধিছে? আমি চাব লাগে। বল দল বান্ধি মানুহ আহিল। এই যে জৈত পানী তৈত মাছ বুলি ক'লে, সিহঁতে আহি ক'লে বোলে য'তেই পানী ততে যদি মাছ তাতে আছে নে নাই? গুৰুজনে বোলে ক'ত? বোলে তাত। গুৰুজনে চাৰিদিন নাৰিকল। মাধৱত ক'লে বঢ়াৰ কো এই ঠাই ধৰ্ম ধৰিবাৰো সেইটো নহয়। নাৱত উঠি এৰি থৈ গ'ল কটলাবৰী, টপাবৰী, কটলাবৰী, টপাবৰী, তাকো এৰিলে বান্ধিলে নাও ফাটি কুচি। বৰপেটা পালেগৈ। কটলাবৰী, টপাবৰী, তাকো এৰিলে বান্ধিলে নাও তাতি কুচি। ছমাহ কটালে চোন কৰা ভেটিয়া, বছৰ নিয়ালে কমাৰ খুচি। বিধিৰ বিপাক তাতো নবহিল মন, সুচল বিচাৰি থিতাপি হ'ল পাত বাউসী ঠাই। গুৰুজনাৰ জীৱনৰ বহু সময় পাত বাউসীত কথা। এইখিনিতে আৰু এটা কথা ক'বলগীয়া,
স্বয়ং ভগৱন্ত নিৰাকাৰ নিৰঞ্জন হৰিয়ে 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধ কৰি ধৰ্মৰাজ যুধিষ্ঠিৰৰ হাতত ৰাজপাট দিলে। আমাৰ ভকতবিলাকে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বুলি ক'লে অতি শিক্ষিত সেইবিলাকে আমাক কয় আমি শংকৰদেৱক ভাল পাওঁ, এই উৎসৱ পাৰ্বণ হ'লে আমি পইচাও দিম, আপোনালোকে এটা বেছি কথা লগাই দিলে কি কৃষ্ণ কৰি দিলে শংকৰক, শংকৰদেৱ আৰু আপোনাক কৃষ্ণ বুলি কিয় কয়? মই তেওঁলোকৰ কাৰণে কথাটো ক'বলগীয়া হ'ল। এই গুৰুজনাই পাটবাউসীত 18 বছৰ থাকিছে, কৃষ্ণই 18 দিনৰ যুদ্ধ কৰিছে। তেওঁ নিৰাকাৰ নিৰঞ্জন হৰিয়ে লীলাৰে 18 দিনত কাম কৰিছে। গুৰুজনাই তেজমঙহৰ মানুহ হৈ সতী সন্ততিৰ পিতৃ হৈ 18 বছৰত কৰিছে। 18 বছৰ দীৰ্ঘ সময় খুৱদি সুবাসনা, 18 বছৰ দীৰ্ঘ সময় খুৱদি সুবাসনা, কীৰ্তন দশম নাটবৰ গীত আৰু যে ভাওনা, চৌদিশে ভকতৰ জয় গান, কৃষ্ণ ৰাম হৰি ৰাম শ্ৰীমন্ত শংকৰ। পাটবাউসীতো থাকিব নোৱাৰিলে। ব্ৰাহ্মণ বিলাকে ৰজা নৰনাৰায়ণক জনাই দিলে, মহাৰাজ আপুনি কামাখ্যা মন্দিৰ বনাই দিছে, আপোনাৰ ৰাজ্যত যাগ যজ্ঞ পূজা পাতাল ইত্যাদি নকৰা এজন আহিছে, কিন্তু কায়স্থ বুলি শুনিছো। এই ব্ৰাহ্মণ বিলাকে খেদিছে উজনিৰ পৰা। এই এতিয়া চাওক, ৰজাই শুনিয়েই প্ৰতিজ্ঞাটো কাঢ়ি দিলে, ধৰি আনিব লাগে এইজনক, তাৰ চমৰেৰে ডগৰ বনাম, হাড়েৰে বজাম। কথা মতে কাম হ'ল, ধৰি নিলে। কিন্তু কৃপাল গুৰুজনাই আচৰিত কাম এটা কৰিলে, তই গাই গ'ল মধুদান বদাৰণ দেৱ বৰম বৰ বাৰ্যলোচন চক্ৰ ধৰম ধৰণীধৰ ধাৰণ ধেয় পৰম পৰমাৰ্থ বিদ্যা শুভনাশ কৰম। ই তইটো গাই যাওঁতে নৰনাৰায়ণে সিংহাসনৰ পৰা উঠি আহি তেওঁ ভালকৈ চাইছে, তেনে এটা সূৰ্য আহি আছে আৰু ক'ব নোৱাৰাকৈ হাতযোৰ কৰি কৈছে, আপুনি মোৰ সিংহাসনত বহক। নাই নাই, মই হাতত কমৰি আনিছো, ইয়াক কৰিম। বিচাৰ হ'ল, বিচাৰত বাৰে বাৰে কিন্তু ব্ৰাহ্মণসকল হাৰি। মহাৰাজৰ উপায় নাই, মহাৰাজে ভিতৰি বুজি পালে। এটা সময়ত মহাৰাজে ক'লে, মই যিমান জুখিব লাগে কায়স্থ শংকৰক জুখি চালো, এওঁতেই সকলো পালো, আৰু ময়ো এই যাগ যজ্ঞ পূজা পাতালৰ এইবিলাক ব্যৱস্থা মই এৰুৱাই দিম, মই পাই গলো। আৰু মোৰ ৰাজ্যত ব্ৰাহ্মণ থাকিব নালাগে, যিমান ব্ৰাহ্মণ আছে অন্য ৰাজ্যলৈ যাব লাগে। গোটেই হুলস্থুল লাগি গ'ল ৰাজসভা, ক'ত যাব কি কৰিব। কৃপালগুৰু শংকৰদেৱে কিন্তু মহাৰাজক ক'লে, মহাৰাজ আপুনি তেওঁলোকৰ এই ধৰ্মটোহে নলয়, আপুনিতো প্ৰজাক বেয়া নাপায়, প্ৰজা হিচাপে তেওঁলোকৰ ৰাখক। মহাৰাজ নৰনাৰায়ণৰ বুকুখন মোহাৰি গ'ল। উজনিৰ পৰা খেদিলে, যাক মৃত্যুৱে লাগে কেৱল। ময়ো ভাবিছিলো, কিন্তু সেইজন মানুহৰ মনত ইমান দয়া, মই খেদি দিলেও তেওঁ ৰাখে। তথাপিও ক'লে যে হ'ব বাৰু, এক পৰীক্ষাটো মই কৰি চাওঁ। মোৰ বাহিৰত হাতী এটাই কল খাই আছে, ৰাতিটোৰ ভিতৰত হাতীটো মাৰি ভুৰুকাত কোনে ভৰাই আনিব পাৰে। ব্ৰাহ্মণসকলে ক'লে, মহাৰাজ আমাৰ দ্বাৰা এই কাম নহ'ব, এই কায়স্থই পাৰিম বুলি ক'লেও বধ কৰক, নোৱাৰিম বুলি ক'লেও বধ কৰিব লাগে। গুৰুজনাই সুধিলে, কি হ'ব? মহাৰাজে যদি আদেশ কৰে চেষ্টা কৰিব পৰা যাব। শিবিৰ পাতি দিলে, শিবিৰে শিবিৰে খোৱা লোৱা দিলে, আৰু দাৰৰ খবৰ দাৰে লৈ থাকিল নৰনাৰায়ণে। বোলে কেনেনো এতিয়া, বোলে তোৰ চাকি জ্বলিছে, ৰন্ধা বঢ়াত ব্যস্ত। এটা শিবিৰত কিন্তু চাকি জ্বলিছে, ৰন্ধা বঢ়া কৰা নাই। কি কৰিছে?
একান্ত মনে কিবা কটাৰী এখনেৰে এনেকৈ আছে। আকৌ সুধিলে যোৱাচোন যোৱা চাই আহাগৈ। বোলে মহাৰাজ চাকিবিলাক নুমাইছে, খাই গৈ শুইছে, এটা চাকি টুৱাই জ্বলি আছে। হয় নেকি? যোৱাগৈ সোধাগৈ। গৈ পেলাই যেতিয়া দেখে আঁঠুৰ ওপৰত হাতখন দি থুতৰি হাতখন লগাই, গুৰুজনে চিন্তা কৰি আছে। এওঁ গৈ পেলাই বোলে মহাৰাজে পঠিয়াই দিছে, আপোনাক কি লাগিব? নাই হাতীটো বধ কৰিব দিছে নহয়, অস্ত্ৰ লাগিব। দৌৰি গ'ল মহাৰাজক ক'লে, মহাৰাজ হাতী বধ কৰে বোলে অস্ত্ৰ লাগে। কি অস্ত্ৰ লাগিব? দা, কটাৰী, কৰক, কুঠাৰ সুধিছানো নাই? মই হলে সোধা নাই, যোৱা গ'ল সোধা গ'ল। এইবাৰ গৈ পেলাই ক'লে মহাৰাজে পঠিয়াইছে, আপোনাৰ দা, কটাৰী, কৰক কোনটো লাগিব? এই নাই হাতী বধ কৰিব লাগিলে কাপ আৰু মৈলাম লাগিব। ৰজাৰ মনত বৰ আনন্দ, কাপ মৈলাম দি পঠিয়ালে। সঁচাকৈয়ে ৰাতিপুৱা ভুৰুকা এটা চুনেৰে হাতী এটা আঁকি যেতিয়া আনিলে, গোটেই ৰাজভাত গণ্ডগোল লাগি গ'ল। সকলো ব্ৰাহ্মণে চিঞৰি চিঞৰি ক'লে, মহাৰাজ বিশ্বাস নকৰিব, এই কায়স্থই হাতী আঁকি আনিছে। হাতী এতিয়াও কল খাই আছে, আপোনাক ঠগিব আহিছে, সেইকাৰণে কৈছো মহাৰাজ আগতে বধ কৰক। বাৰু বাৰু সুধিলে আপোনাৰ হাতী কেতিয়া বধ হ'ল? মহাৰাজে দিয়া অস্ত্ৰই দি মাজৰাতি। ব্ৰাহ্মণবিলাকৰ গণ্ডগোল লাগিব বা ইয়াৰ লগত মহাৰাজৰ সংযোগ আছে, মহাৰাজে অস্ত্ৰ দিয়া বুলি কৈছে। ভুৰুকাত কেতিয়া সোমাল? এই যে কুকুৰাই যেতিয়া দাঁত দিছে তেতিয়া ভুৰুকাত ধৰাইছিল। মই চাব পাৰো নেকি? মহাৰাজে চাব নালাগে, মই দেখুৱাই দিম। নমো নাৰায়ণ সংসাৰ কাৰণ ৰাম নিৰঞ্জন পাতক গুণমালাভাগ দেখুৱাই দিলে। স্তম্ভিত হৈ গ'ল। ব্ৰাহ্মণ হবে একো বুজি নাপালে। এইবাৰ ব্ৰাহ্মণ বিলাক ক'লে, মহাৰাজ গোটেই কথাটোতে আমি অলপ গণ্ডগোল পালো। বোলে কেনে? অস্ত্ৰ দিলে আপুনি তেওঁ, আৰু আপুনি এইটো মানি ললে। এওঁ যে কৈ থাকে বৃন্দাবন, মথুৰা, কিবা ঈশ্বৰৰ লীলা মায়া, এইবিলাক জানো তেওঁ দেখুৱাব পাৰিব? ৰজাই আকৌ সুধিলে যে এই যে মোক কৈ আছে বৃন্দাবন, মথুৰা, কৃষ্ণৰ লীলা মালা, এইবিলাক দেখুৱাব পাৰিব? মহাৰাজে চাওঁ বুলি ক'লে পাৰা যাব। ব্ৰাহ্মণবিলাক জপি উঠি গ'ল, মহাৰাজ কায়স্থ সাংঘাতিক, এওঁ হয়তো মাটিৰে বনাই দিব, শিলেৰে বনাই দিব, বিশ্বাস নকৰিব। আৰু আপুনি এই সময়তে তাক বধ কৰিব লাগে। ৰবাচোন, বধহে কৰা, মই সুধি লওঁচোন। এই বৃন্দাবন, মথুৰা, হৰিৰ লীলাবিলাক আপুনি দেখুৱাব পাৰিবনে? মহাৰাজে চাওঁ বুলি ক'লে দেখুৱাব পাৰিম। এওঁলোকে কোৱাৰ দৰে কাঠৰ, শিলৰ, মাটিৰে দেখুৱাই দিব নেকি? নাই নাই, মহাৰাজৰ গাত এখন কি আছে? বোলে চেলেং আছে, চেলেঙতে দেখুৱাই দিব। ব্ৰাহ্মণবিলাক ক'লে, মহাৰাজ এইবাৰ কিন্তু মৃত্যু। চেলেঙততো দেখুৱাব নোৱাৰে, কি লাগিব? মহাৰাজ বেলেগ নালাগে, সূতা দিলেই হ'ব। সঁচাকৈ সূতা দিব। সূতা লৈ তেওঁ তাঁতি কুচি পালে, বৰকটা পালে। তাঁতি কুচিত বাতি কাঢ়িলে, তাঁতি কুচিত বাতি কাঢ়িলে, দীঘে চকুৰি হাত। একুৰি ভকতৰ নিৰলভ চেষ্টা প্ৰস্তে তিনি কুৰি হাত। এবছৰত পূৰ্ণ হ'ল বৃন্দাবনী বস্ত্ৰ, এবছৰত পূৰ্ণ হ'ল বৃন্দাবনী বস্ত্ৰ। উৎফুল্লিত নৰ নাৰায়ণ লীলা দেখি বৃন্দাবনৰ, উৎফুল্লিত নৰ নাৰায়ণ লীলা দেখি বৃন্দাবনৰ। শংকৰ গুৰুক ৰাজসভাত ৰাজকীয় সন্মান, শংকৰ গুৰুক ৰাজসভাত ৰাজকীয় সন্মান। কুতৰ্কী ব্ৰাহ্মণ হবৰ গ'ল লাজমা। সত্যৰ হৰিনাম কলিত থাও ঘটে পালো,
তথাপি যাগ যজ্ঞৰে উৱাদি নাপালো সত্যৰ হৰিনাম কলিত ঠাউকতে পালো তথাপি যাগ যজ্ঞৰে উৱাদি নাপালো নৱ প্ৰজন্ম ৰৈ নাথাকিবা আৰু যে সময় নাই নৱ প্ৰজন্ম ৰৈ নাথাকিবা আৰু যে সময় নাই দুৰ্ঘৰ কলিত ৰাম নাম তৰণৰ উপায় এই মায়া তৰণৰ উপায়টো তৰণৰ উপায় ৰাম নাম নামেহে তৰাইব ঘৰ সংকটৰ বেলা ইয়াতো সেইকাৰণে কৈছে যে তুমি মোক তৰণৰ উপায় দিয়া যদি দয়া থাকে যদ্যপি প্ৰথমে পাইলা তৰণ উপায় প্ৰথমতে কি পালে হৰিত আশ্ৰয় লোৱা তৰণৰ উপায় 1 নম্বৰ উপায়টো আমি এই বৃহতৰ তলত আশ্ৰয় ললো যদি ওপৰৰে এটা বগলী গলে পৃষ্ঠা ত্যাগ কৰিলে আমাৰ ওপৰত নপৰে কিন্তু আশ্ৰয় লোৱাই মূল নহয় ইয়াত আশ্ৰয় লৈ থাকিলে গৃহস্থ কিন্তু আমাক ক'ব যে গধূলি হৈ গ'ল আপোনালোক যাওক তেতিয়াহ'লে এতিয়া আমি ভজি আছো বহু মানুহে শৰণটোকে মূল বুলি ভাবি থাকে আৰু ভজন নলয় ভজন সেইসকলে লয় যদি বিষয় বা বাঢ়ে প্ৰাথমিকৰ পৰা যদি জিলালৈ যাবলগীয়া হয় তেতিয়া তেওঁলোকে ভজনটো লয় নহ'লে এনেই নলয় গতিকে ইয়াত সেইকাৰণে কথাটো কৈছে যদ্যপি প্ৰথমে পাইলা তৰণ উপায় তথাপি কুচন্ত কোনো কোনো নিমিৰাই আনো বা উপায় আছে মায়াৰ তাৰ তাক জানিবা গলাগি কুচন্ত আন বাট আছে নেকি অন্য বাটেদি পাৰি নেকি আচলতে নোৱাৰি কাৰণ আমি কোনেও অহা নাই ভাগৱতৰ দৰ্শনটোৱে হ'ল ভাই ভাবুকং তুমি ভাৱনা লব্ধ হোৱা তুমি ক'ৰ পৰা আহিছা কিমান দিনৰ কাৰণে আহিছা কি লৈ আহিছা অন্য জন্মতকৈ এইটো জন্ম বেলেগ বেলেগ জন্মত মোৰ ধনী আছিল এটা জিলিপ ক'লে জি 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 কিন্তু এইবাৰ দুৰ্লভ জন্ম এই দুৰ্লভ জন্মত মই ভাৱনা কৰিব পাৰো মই ক'ৰ পৰা আহিছো কিমান দিনৰ কাৰণে আহিছো কি লৈ আহিছো গাই জ্ঞানম মই জ্ঞানময় বাটেদি যাব লাগে বাট কিন্তু বহুত আছে শাক্ত আছে শৈৱ আছে গানপত্য আছে আপোনাৰ এনেকৈ সৌৰ আছে বৈষ্ণৱীয় আছে কোনটো বাটেদি যাবা জ্ঞানময় বাটেদি যাবলৈ ক'লে কৃপালুগুৰু শংকৰদেৱ কীৰ্তনত ক'লে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত গতিকে এইটো বাটেই ভাল শ্ৰেষ্ঠ বাট এতিয়া বিষ্ণু বুলি কওঁতে বহু মানুহে কয় আকৌ যে আৰু বেলেগত আৰু নালাগিল কিয় নাই বিষ্ণু মানে বিশ্বত এই আনেই য'ত প্ৰৱেশ কৰিলে সংস্কাৰ মামৰে ধৰা লৈ টুকুৰত যদি মই চুঙত আনি কাপোৰেৰেও বান্ধি দিওঁ খাবত পাৰি নধৰে কিন্তু মামৰ লগা সেই ল টুকুৰ যদি অগ্নিত সোমাই দিওঁ মামৰবিলাক আঁতৰি গ'লে কিন্তু খাবত মাৰি ধৰিব তেতিয়াহ'লে আমি জন্ম পাওঁতে একেবাৰে নিৰ্গুণেই আছিলো খাদ্য পাতি খোৱাৰ পিছত সংসাৰত আমাৰ তাত বেয়া বস্তুবিলাকৰ জন্ম হ'ল হোৱাটোৱেই স্বাভাৱিক বৃক্ষ এডালত যেনেকৈ বাদুলিবিলাকো লমি থাকে আমাৰ জীৱন বৃক্ষডালতো এই কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া এইবিলাক ওলমি থাকেই এইবিলাকক দূৰীকৰণৰ কাৰণে আমাক উপায় এটাই দিলে হৰিনামৰ কীৰ্তনৰ সুখটো ল'ব দিলে ধোঁৱা দিলে যেনেকৈ বস্তুবিলাক আঁতৰি যায় মহ দাহ যায় ঠিক তেনেকৈ আমাৰ দেহৰ পৰা হৰিনামৰ সুখ যেতিয়া কৰ্ণকুহৰেৰে যাব এই কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া ইহঁত ওলাই নাযায় কিন্তু শান্ত হ'ব
ইয়াত সেইকাৰণে সুধিছে যে এনেকুৱা আছে নেকি